পৰা 10 দিনলৈকে আমি ব্ৰইলাৰৰ পোৱালিৰ সময়ত কি ভিটামিন খোৱালে আমাৰ খুবেই লাভদায়ক হ'ব আৰু আমি প্ৰপাৰলি যদি সেইটো ভিটামিন খুৱাওঁ আমি পিছলৈ ভাল এটা গ্ৰোথ পাম। যিহেতু মই যোৱা বেচত মোৰ এইখন ফাৰ্মত কিন্তু মাল্টি ষ্টাৰ মই আগে পিছে ইউজ কৰি আছিলোঁ আৰু আন এটা ফাৰ্মত যিহেতু মই এইবাৰ সেইখন ফাৰ্মত মই ট্ৰাই কৰিবলৈ অলপ মানে চাবলৈ তাত মানে ভিটাকন ইউজ কৰিছিলোঁ। ভিটাকনৰ ৰিজাল্ট মই তাত মাল্টি ষ্টাৰতকৈ ভিটাকনৰ ৰিজাল্টটো বেছি ভাল পালোঁ। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এতিয়া 1 পৰা 10 দিনলৈ কোনটো ভিটামিন খুৱাই মোক কিন্তু আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। যোৱা বেচত মই এই দুখন ফাৰ্মত মই মাল্টি ষ্টাৰ খুৱাইছিলোঁ, এইবাৰ মই ভিটাকন খুৱাম আৰু সেইখন আমাৰ যোনটো সেইটো লিফটিং হৈ গ'ল তাত কিন্তু মই ভিটাকন খুৱাই কিনে ৰিজাল্ট চাইছিলোঁ খুবেই ভাল। ফৰৰ যিহেতু CFCR ফৰৰ ঘৰত গৈছে বহুত ভাল, য'ত 1100-1200 পোৱালিত তাত মিনিমাম 28,000 টকা যিহেতু পেমেণ্ট সোমাব। এতিয়া ভিটাকনৰ ৰিজাল্ট মই খালি আজি ভিটামিনৰ বিষয়েহে কথা কওঁ, বাকী মই একেবাৰে কথা নকওঁ। প্ৰিয় ফাৰ্মাৰসকল, যদিহে আপোনালোকক ভিডিঅ'টো যদি চাই আপোনালোকক লাভদায়ক হিচাপে পায় তেনেহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। বলক এতিয়া যাওঁ ভিটাকনৰ যিহেতু ডিটেইলছ চাবলৈ। ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই যিহেতু ভিটামিনৰ বিষয়ে যিহেতু আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এতিয়া আমি ভিটামিনটো কোনটো খোৱালে আমাৰ খুবেই ভাল আৰু পোৱালিৰ সময়ত যদি আমি গ্ৰ'থ আনো পিছলৈ আমাৰ 40 দিনত আমি কি পাওঁ, ভাল এটা ৰিজাল্ট পাম। হয় প্ৰিয় ফাৰ্মাৰসকল, সেইটো বিষয়ে যিহেতু মই এইটো ভিডিঅ'টোত লৈ আহিছোঁ আৰু মই যোৱাবাৰে কিন্তু টেষ্ট কৰি চালোঁ কোনটো ভিটামিনত বেছি মানে মুৰ্গীবিলাকৰ গ্ৰ'থ হয় আৰু বহুত লাভদায়ক হয়। সেইটো যিহেতু মই প্ৰেক্টিকেলি কৰি যিহেতু পালোঁ, এইবাৰ মই এইবোৰ গোটেইখিনি 4খন ফাৰ্মতে আমাৰ গোটেইখিনি আমি ভিটাকনে ইউজ কৰিম। হয়, আপোনালোকে পাৰিলে যদি আপোনালোকেও ইউজ কৰিব পাৰিব। বলক এতিয়া মই আপোনালোকক এক চাইডৰ পৰা দেখাই দিওঁ। ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এইটো পোৱালি যিহেতু গোটেই ৰাতি যিহেতু 12টাত যিহেতু দিছে পোৱালি, ৰাতি দিছে। কিন্তু এতিয়া মই এইবিলাক পোৱালিবিলাকক যিটো ইমিউনিটি পাৱাৰ কিন্তু এতিয়া ইহঁতে দুৰ্বল হৈ আছে, এইবিলাক পোৱালিক মই কি খুৱাই কিনে ষ্ট্ৰং কৰিব লাগিব আৰু এইবিলাক মুৰ্গী পিছলৈ কেনেকৈ গ্ৰ'থ আনিব। বিশেষকৈ আমি এটা কথা সদায় মনত ৰাখিব লাগে, আমি ব্ৰুডিং মেনেজমেণ্টত যদি আমি প্ৰপাৰলি যদি ভিটামিন যিকোনো ভিটামিন যেনেধৰণে আপোনালোকৰ দেখা পাইছে ভিটামিন প্লাছ থকা যিকোনো যিহেতু ভিমাৰেলো খুৱায়, কিছুমানে মাল্টিষ্টাৰ খুৱায়, কিছুমানে বনিছল খুৱায় আৰু মাল্টিষ্টাৰো মই গোটেইখিনিয়ে যিহেতু খুৱাই চালোঁ। কিন্তু এইবাৰ যোনটো ৰিজাল্ট পাইছোঁ মই কিহত, ভিটাকন যোনটো মেডিচিন সেইটোতহে মই বিশেষকৈ এবাৰ বহুত ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে ভেটেৰিনেৰী দোকানতো গ'লে ভিটাকন যিহেতু আপোনালোকে পাই যাব, সেইটো কোনো অসুবিধা নাই। কিন্তু মই আৰু তাত 1300 কেপাচিটিৰ যোনটো ফাৰ্মত মই যোৱাবাৰে ভিটাকন খুৱাই কওঁতে ৰিজাল্টো ভাল পালোঁ। সেইটো কাৰণে আপোনালোকক মই ভিটাকনৰ বিষয়ে যিহেতু আজি এইটো ভিডিঅ'টোত দিব গৈ আছোঁ। আপোনালোকে চাওক, এইটো হ'ল ভিটাকনৰ যিহেতু বটল, আপোনালোকে দেখা পাইছে এইটো ভিটাকন। আপোনালোকক দেখুৱাবৰ কাৰণে কিন্তু মই লৈ আহিছোঁ এইটো ভিটাকন। আপোনাৰ ইয়াৰ ৰিজাল্ট খুবেই ভাল। এইটো 1 লিটাৰৰ যিহেতু ইয়াৰ দাম অলপ বেছি, কিন্তু 1000 আপোনাৰ 36 টকা মিনিমাম আপোনালোকে চাব পাৰে, 1036 টকা। এতিয়া ইয়াৰ কাম কেনেকুৱা সেইটোৰ লগত যিহেতু আপোনালোকক মই পোৱালিৰ সময়ত কিন্তু 10 দিনৰ ভিতৰত যদি আমি এইটো প্ৰপাৰলি খুৱাওঁ তেতিয়াহ'লে আমাৰ মুৰ্গীৰ গ্ৰ'থ ধুনীয়া আহিব পিছলৈ। আপোনালোকে দেখা পাইছে, ধুনীয়াকৈ চাব পাব, এইটো আপোনালোকে দেখা পাইছে ভিটামিন এ আপোনাৰ কিমান আছে চাব পাৰিছে, 60,000। তাৰপিছত ভিটামিন ই আছে 150 mg, ভিটামিন ডি আছে আপোনাৰ 25,000, ভিটামিন B12 আছে 20, তাৰপিছত ভিটামিন চি আছে 200, তেতিয়া চেলেনিয়াম আছে 10 ppm আৰু বায়'টিন আছে আপোনাৰ 15 mg। আৰু এইবিলাক মানে যোনটো বনিছলতো কিন্তু পোৱা যায় 1 লাখ লেকিন যিহেতু ভিটামিন থাকে। কিন্তু আপোনাৰ ভিটাকন মই প্ৰেক্টিকেলি ভিটাকন ইউজ কৰিছোঁ, কিন্তু বনিছল পাবলৈ খুবেই টান, যিহেতু ভেংকায়ৰ মাল হয়। ভেংকায়ৰ সদায় দাম বেছি থাকে, কিন্তু কাম বহুত ভাল। আৰু এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এতিয়া
দাম আপুনি বহুত বুলি আপোনালোকে ভয় নাখাব, কিন্তু একবাৰ আপুনি পোৱালিৰ সময়ত যদি আপুনি এই মেডিচিনটো যদি ইউজ কৰে পিছলৈ আপোনাৰ গ্ৰোথৰ কোনো ধৰণৰ অসুবিধা আহি নপৰে। এতিয়া এইটো ভিটাকনটো এতিয়া ক'ত পোৱা যায়? হয় প্ৰিয় ফাৰ্মাৰসকল, এই ভিটাকনটো যদি আপুনি ভেটেনেৰী যদি দোকানত আপুনি যায়, তেতিয়াহ'লে আপুনি এই ভিটাকনটো ধুনীয়াকৈ পাই যাব। এইবাৰ আপোনালোকে যদি আগত যদি আপোনালোকে বেলেগ ভিটামিন খুৱাই আছিলে, এইবাৰ আপোনালোকে ট্ৰাই কৰি চাওক এই ভিটাকনটো। আপোনালোকক একবাৰ মই ট্ৰাইহে কৰিব দিছোঁ প্ৰিয় ফাৰ্মাৰসকল। ময়ো যিহেতু যোৱাবাৰত যিহেতু সেইখন ফাৰ্মতহে মই ইউজ কৰিছিলোঁ, কিন্তু তাত ৰিজাল্ট খুবেই ভাল। এই দুখন ফাৰ্মত মই ইউজ কৰিছিলোঁ কি মাল্টিষ্টাৰ ইউজ কৰিছোঁ। মাল্টিষ্টাৰৰ ৰিজাল্ট খুবেই ইমান বেছি ভাল নহয়, কিন্তু মোটামুটি ভাল, ইমান ভাল নহয়। কিন্তু যোনটো ভিটাকনৰ যোনটো ৰিজাল্ট পালোঁ মই, ভিটাকনৰ দৰে ৰিজাল্ট মাল্টিষ্টাৰত কিন্তু নাই। এতিয়া কিছুমানে বহুতে ক'ব পাৰে আগতে আপুনি ভিডিঅ'ত কৈছিলে মাল্টিষ্টাৰ আপোনালোকে খোৱাক। হয় প্ৰিয় ফাৰ্মাৰসকল, মই মাল্টিষ্টাৰৰ আগতে কৈছিলোঁ মাল্টিষ্টাৰ খোৱালে ভাল বুলি, কিন্তু এতিয়া মই কৈ আছোঁ আকৌ মাল্টিষ্টাৰৰ ৰিজাল্ট অলপ মানে ইমান ভাল নহয়। কিন্তু মই যোৱা বেচত কিন্তু নিজে প্ৰেক্টিকেলি কৰিলোঁ। যোনটো দাদাজন, যোনটো ভেটেনেৰী ডক্টৰজনৰ লগত যোনটো কথা পতাৰ পিছত তেওঁৱে মোক ছাজেশ্যন দিছিলে, আপুনি একবাৰ এক কাম কৰক, এখন ফাৰ্মত আপুনি এইটো ভিটামিনটো ইউজ কৰক, আপুনি টকা এতিয়া দিব নালাগে, পিছলৈ দিলেও হ'ব। এনেধৰণে যিহেতু তেওঁ মোক কৈছিলে, সেইটো কাৰণে মই যোৱাবাৰে এটা মানে ট্ৰাই কৰি চাবলৈ সেইখন যোনটো 1300 কেপাচিটিৰ ফাৰ্মত কিন্তু মই ইউজ কৰিলোঁ, কিন্তু মোটামুটি ৰিজাল্ট ভাল। মানে মুৰ্গীবিলাকৰ গ্ৰ'থো ভাল আছিলে, এটা লেম্বাৰ্টো অহা নাই। তাৰ উপৰিও আপোনালোকৰ মুৰ্গীবিলাক চাইজো বহুত ভাল। তাৰপিছত আপোনাৰ মুৰ্গীবিলাক এক চাইজৰ হৈছে, কোনো মানে সৰু ডাঙৰ এনেধৰণৰ হোৱা নাই। এতিয়া আপোনালোকে পৰাপক্ষত যদি আপোনালোকে যিহেতু পোৱালিৰ সময়ত ব্ৰইলাৰক যিহেতু আমাৰ ভিটামিন যিহেতু মাল্টি ভিটামিন যিহেতু আমি খুৱাব লাগিবই, সেইটো কাৰণে পৰাপক্ষত আপোনালোকে দাম অলপ বেছি, কিন্তু পৰাপক্ষত আপোনালোকে মই কোৱা এই ভিটাকনটো এইবাৰ একবাৰৰ কাৰণে আপোনালোকে ইউজ কৰি চাওক, তাৰপিছত মোক ক'ব সঁচাকৈ দাদা ৰিজাল্টটো আছে। এনেধৰণে আপোনালোকে নিজে মোক কমেণ্ট কৰি পিছলৈ চাই কিনে আপোনালোকে জনাব। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, বহুতে বহুত ধৰণৰ যিহেতু কুৱেশ্যন থাকে, কিন্তু মোৰো পোনপ্ৰথমে সেই ভিটামিন খোৱাৰ আগতে মই মানে সেইবিলাক ভাবিছিলোঁ, মানে ভাল হ'ব না নহ'ব, কেনেধৰণৰ হ'ব, এনেধৰণৰ বহুত এটা কুৱেশ্যন থাকে। কিন্তু সেইটো মোৰ এটা ডাউটটো মৰি গ'ল। আপোনালোকেও ট্ৰাইৰ কাৰণে কৰিব পাৰিব। এতিয়া ভিটামিনৰ ক্ষেত্ৰত যিহেতু চব ভিটামিনে ভাল, বেয়া বুলি ক'ব নাযাওঁ, কিন্তু দামৰ ওপৰত যোনটো আৰু কোম্পানীৰ ওপৰত আপোনালোকে ৰিলেটেড থাকে। কিছুমান কোম্পানীৰ মাল ভাল আৰু কিছুমান কোম্পানীৰ ইমান ভাল কাম এটা নকৰে। যিহেতু বিশেষকৈ ভেংকাইছৰ যিবিলাক মানে প্ৰডাক্ট, যিবিলাক মানে সেইবিলাক বহুত মানে ভাল বস্তু, কিন্তু ভিটামিনবিলাক যোনটো আৰু এটা আছে কাৰ্গিল নে কি কিবা এটা আছে, যোনটো জিপ্ৰমেন, যোনটো আৰু এই আল্ট্ৰাটিএম, এইবিলাক যিহেতু বনায়, সিহঁতৰো কিন্তু ৰিজাল্ট খুবেই ভাল। এতিয়া আপোনালোকে পৰাপক্ষত এইবাৰৰ কাৰণে আপোনালোকে ভিটাকন ইউজ কৰি চাওক প্ৰিয় ফাৰ্মাৰসকল। সৰু সময়ত যিহেতু আমি ভিটামিন খুৱাব লাগিব, মুৰ্গীবিলাক যিহেতু যেতিয়া দুৰ্বল হৈ থাকে, সেইটো কাৰণে আমি খুৱাব লাগিব। যদি আমি সৰুত যদি আমি মুৰ্গীবিলাক যদি ষ্ট্ৰং কৰি নলওঁ, পিছলৈ সৰু মুৰ্গী সৰু হৈ যাব, ডাঙৰ মুৰ্গী একেবাৰে ডাঙৰ হৈ যাব, পিছলৈ আমাৰ বহুত ধৰণৰ অসুবিধা আহি পৰিব। প্ৰিয় ফাৰ্মাৰসকল, এইখিনিয়ে যিহেতু মই এই ভিটামিনৰ বিষয়ে যিহেতু ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে 100% যিহেতু মই গেৰেণ্টি যিহেতু দিছোঁ, এইটো ভিটাকন যোনটো মেডিচিন আপোনালোকে ইউজ কৰিব পাৰিব। কিন্তু সেইটো বুলি নাভাবিব যে আপোনালোকে মই কোনো এটা ব্ৰেণ্ডক মানে প্ৰমোট কৰিব গৈছে, সেইটো আপোনালোকে একেবাৰে নাভাবিব। মই সেইটো 1% ভবা নাই। যোনটো মই প্ৰেক্টিকেলি কৰি কিনে ৰিজাল্টত আছে, সেইটোহে মই ক'ব গৈ আছোঁ প্ৰিয় ফাৰ্মাৰসকল। আৰু আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনালোকে ভিডিঅ' লাগিব, আৰু ব্ৰইলাৰ ফাৰ্মিঙৰ ব্ৰিডিং মেনেজমেণ্ট কেনেধৰণে কৰিব লাগিব, নে না মুৰ্গীক কিদৰে মানে প্ৰপাৰলি খুৱাব লাগিব। যদি কিবা যদি ডাউট থাকে, আপোনালোকে মোক কমেণ্ট যোগে আপোনালোকে জনাব। আৰু পৰাপক্ষত যিসকল পুৰণা ফাৰ্মাৰ আৰু নতুন ফাৰ্মাৰ, আপোনালোকৰ কাৰণে এইটো ভিডিঅ'টো যিহেতু লাভদায়ক হ'বই, 100% হ'ব বুলি মই আশা ৰাখিছোঁ। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো যিহেতু সামৰিব বিচাৰিছোঁ। আৰু পৰাপক্ষত আপোনালোকে মোৰ ভিডিঅ'টোত একবাৰ হ'লেও লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি আৰু শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো একেবাৰে নাপাহৰিব। জয় হিন্দ, জয় আই অসম।